লখিমপুৰ জিলাৰে মানে আজাদ ৰাজখোৱা গাঁৱৰ এজনী বোৱাৰী তাই 12 বছৰীয়া এজনী ছোৱালী আছে ছোৱালী থকা পিছতো মানে তাই আজাদ গড়ে হগা বুলি এটা জেগালে তাই মানে পত্নী মৃত্যু হোৱা এজন মানে 3 বছৰীয়া এটা সন্তান থকা পুত্ৰ সন্তান থকা এজন পুৰুষলে তাই আহিলে তাই পলাই আহিলে মানে পৰকীয়া প্ৰেম কৰি আহিলে তাই পৰকীয়া প্ৰেম কৰি আহিছে কোনো কথা নাই তাই আহক তাই প্ৰেম কৰিছে কৰক আমি তাত বাধা দিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি তাই যিজন প্ৰথম স্বামী আছিলে প্ৰথম স্বামীজনক তাই আইনীভাৱে বিবাহ বিচ্ছেদ কৰি তাই এখন ঘৰলৈ আহিব লাগিছিলে আৰু মেইন কথাটো হ'ল কি এজনী 12 বছৰীয়া ছোৱালী আছে আমি যেতিয়া কালি মানে সেই মানুহ ঘৰলৈ যাওঁ তেতিয়া ছোৱালীজনীক নামটো সুধোতে ছোৱালীজনী ক'ব পৰা নাই মানে তাই উশাহটো ঘূৰাব পৰা নাই তাই ভিতৰত কান্দি 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 ছোৱালীজনী মানে শেষ হৈ গৈছে গতিকে তেনেকুৱা ঘটনাবিলাক যে আজিৰ সমাজত ঘটি থাকিবলৈ লৈছে এইটো আচলতে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে এই বেমাৰটো আজিকালি মানে বোৱাৰীবিলাক এনেকুৱা ট্ৰেণ্ডত উঠিছে মানে অকল মাত্ৰ বেলেগ মানে নিজৰ স্বামীক বাদ দি বেলেগ মতাৰ লগত ভাল পাব লাগে মানে ফূৰ্তি কৰিব লাগে নিজৰ মতাটো সুখ নাপায় বেলেগৰ মতাৰ লগতে সুখ পাব গতিকে এনেকুৱা ধৰণৰ ব্যাধিবিলাক যাতে সমাজৰ পৰা খুব সোনকালে আঁতৰি যায় আমি সেইটোৱে বিচাৰিছো আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা আমি আজি মহিলাগৰাকী ঘৰলৈ আহিলো আৰু আমি গম পালো যে তাই ইয়াতে আছে কিন্তু তাই এটা কথা আপোনালোকক মই কলো মানুহে ভুল কৰে কিন্তু ভুলৰ অনুশোচনা আছে বা তাই আমি যেতিয়া আহি তাইক ইয়াত কৈছো যে তুমি কিয় আহিলা কি কথা তাই এটো পাল চকু পানী ওলোৱা নাই তেতিয়াহ'লে সেইজনী মাতৃ বুলি কেনেকে কম মাতৃ নামত তাই কলংক গতিকে তাই এইটো মতালে আহিবলৈ নোপোৱা হলে তাই হয়তো সেই ছোৱালীজনী সিদিনা এটা ল'ৰা 10 বছৰীয়া ল'ৰা চুটকেছত ভৰোৱা নিচিনাকে তাই ছোৱালীজনী বা হাজবেণ্ডক কাৰোবাক তাই মাৰি হলেও আহিলেহেঁতেন তাই ইমানে প্ৰেমত পাগল হৈ আছে মানে এতিয়া আমি ইয়াত সুধিলো তাই তুমি ইয়াত কি কৰা বোলে মই থাকিম তুমিতো থাকিলে নহব তেতিয়াহ'লে ছোৱালীজনী কি হব তাই এতিয়া এইটো মতাৰ লগত আছে তাই এমাহৰ পিছত এই মতাটো আমনি লাগিব সিটো মতালে মনত পৰিব ছোৱালীজনীয়ে মনত পৰিব তাই যাবগে লাগিব গতিকে সংসাৰখনটো তেনেকে নচলিব গতিকে তাইৰ পৰা আমি এখন লিখা ললো তাই ছয় ইচ্ছাই লিখি দিছে চহী কৰি দিছে স্বাক্ষৰ কৰি দিছে যে মই সেইটো মতা মানে প্ৰথমজন স্বামীলে মই কেতিয়াও ঘূৰি নাযাওঁ ছোৱালীজনীৰ ওপৰত অধিকাৰ নেদেখাওকে সেইখন ঘৰৰ মই স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ওপৰত মই কোনো অধিকাৰ নেদেখাওঁ বুলি তাই একদম ফূৰ্তি মনে তাই লিখি তলত চহী কৰি দিছে তাৰমানে তাই এই মতাটোকে লাগিব এই মতাৰ লগতে তাই সুখী কিন্তু আজিৰ তাৰিখত মই এতিয়া আপোনালোকৰ সাংবাদিক সামাজিক মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো খুব বেছি 3 মাহ বা 4 মাহ তাই এইটো মতাৰ লগত থাকিব তাৰপিছত তাই বেলেগ এটা মতালে কিন্তু আকৌ যাব কাৰণ এবাৰ যেতিয়া এইটো মানুহে জুতি পায় কেতিয়াও এৰিব নোৱাৰে এটা মতা এৰি এটা মতালে যাবই মানে এইটো ট্ৰেণ্ডত চলি আছে যোৱা শনিবাৰৰ দিনা আহিছে যোৱা শনিবাৰে মানে ৰাজখোৱা গাঁৱৰ নামঘৰত ভাওনা আছিলে চবকে ভাওনা চাবলৈ পঠিয়াই তাই ৰূপম জ্যোতিয়ে গাড়ী লৈ গৈছে বস্তু তাৰ মানে কাঁহৰ কাঁহী বাতিৰ পৰা কাপোৰ কানি মানে অলংকাৰলৈকে গোটেইখিনি গাড়ীত উঠাই তাই ৰূপম জ্যোতি দত্তলে তাই পলাই আহিছে তুমি যেনেকে পলাই আহে তাই তেনেকে 13 বছৰ সংসাৰ কৰি এটা মতাক এৰি এজনী ছোৱালীক এৰি তাই এখন ঘৰলৈ পলাই আমাৰ লখিমপুৰ জিলাৰে মানে আজাদ ৰাজখোৱা গাঁৱৰ এজনী বোৱাৰী তাই 12 বছৰীয়া এজনী ছোৱালী আছে ছোৱালী থকা পিছতো মানে তাই আজাদ গড়ে হগা বুলি এটা জেগালে তাই মানে পত্নী মৃত্যু হোৱা এজন মানে 3 বছৰীয়া এটা সন্তান থকা পুত্ৰ সন্তান থকা এজন পুৰুষলে তাই আহিলে তাই পলাই আহিলে মানে পৰকীয়া প্ৰেম কৰি আহিলে তাই পৰকীয়া প্ৰেম কৰি আহিছে কোনো কথা নাই তাই আহক তাই প্ৰেম কৰিছে কৰক আমি তাত বাধা দিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি তাই যিজন প্ৰথম স্বামী আছিলে প্ৰথম স্বামীজনক তাই আইনীভাৱে বিবাহ বিচ্ছেদ কৰি তাই এখন ঘৰলৈ আহিব লাগিছিলে আৰু মেইন কথাটো হ'ল কি এজনী 12 বছৰীয়া ছোৱালী আছে আমি যেতিয়া কালি মানে সেই মানুহ ঘৰলৈ যাওঁ তেতিয়া ছোৱালীজনীক নামটো সুধোতে ছোৱালীজনীয়ে ক'ব পৰা নাই মানে তাই উশাহটো ঘূৰাব পৰা নাই তাই ভিতৰত কান্দি 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 ছোৱালীজনী মানে শেষ হৈ গৈছে গতিকে তেনেকুৱা ঘটনাবিলাক যে আজিৰ সমাজত ঘটি থাকিবলৈ লৈছে এইটো আচলতে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে এই বেমাৰটো আজিকালি মানে বোৱাৰীবিলাক এনেকুৱা ট্ৰেণ্ডত উঠিছে মানে অকল মাত্ৰ বেলেগ মানে নিজৰ স্বামীক বাদ দি বেলেগ মতাৰ লগত ভাল পাব লাগে মানে ফূৰ্তি কৰিব লাগে নিজৰ মতাটো সুখ নাপায় বেলেগৰ মতাৰ লগতে সুখ পাব গতিকে এনেকুৱা ধৰণৰ ব্যাধিবিলাক যাতে সমাজৰ পৰা খুব সোনকালে আঁতৰি যায় আমি সেইটোৱে বিচাৰিছো আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা আমি আজি মহিলাগৰাকী ঘৰলৈ আহিলো আৰু আমি গম পালো যে তাই ইয়াতে আছে কিন্তু তাই এটা কথা আপোনালোকক মই কলো মানুহে ভুল কৰে কিন্তু ভুলৰ অনুশোচনা আছে বা তাই আমি যেতিয়া আহি তাইক ইয়াত কৈছো যে তুমি কিয় আহিলা কি কথা তাই এটো পাল চকু পানী ওলোৱা নাই তেতিয়াহ'লে সেইজনী মাতৃ বুলি কেনেকে কম মাতৃ নামত তাই কলংক গতিকে তাই এইটো মতালে আহিবলৈ নোপোৱা হলে তাই হয়তো সেই ছোৱালীজনী সিদিনা এটা ল'ৰা 10 বছৰীয়া ল'ৰা চুটকেছত ভৰোৱা নিচিনাকে তাই ছোৱালীজনী বা হাজবেণ্ডক কাৰোবাক তাই মাৰি হলেও আহিলেহেঁতেন তাই ইমানে প্ৰেমত পাগল হৈ আছে মানে এতিয়া আমি ইয়াত সুধিলো তাই তুমি ইয়াত কি কৰা বোলে মই থাকিম তুমিতো থাকিলে নহব তেতিয়াহ'লে ছোৱালীজনী কি হব তাই এতিয়া এইটো মতাৰ লগত আছে তাই এমাহৰ পিছত এই মতাটো আমনি লাগিব সিটো মতালে মনত পৰিব ছোৱালীজনীয়ে মনত পৰিব তাই যাবগে লাগিব গতিকে সংসাৰখনটো তেনেকে নচলিব গতিকে তাইৰ পৰা আমি এখন লিখা ললো তাই ছয় ইচ্ছাই লিখি দিছে চহী কৰি দিছে স্বাক্ষৰ কৰি দিছে যে মই সেইটো মতা মানে প্ৰথমজন স্বামীলে মই কেতিয়াও ঘূৰি নাযাওঁ ছোৱালীজনীৰ ওপৰত অধিকাৰ নেদেখাওকে সেইখন ঘৰৰ মই স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ওপৰত মই কোনো অধিকাৰ নেদেখাওঁ বুলি তাই একদম ফূৰ্তি মনে তাই লিখি তলত চহী কৰি দিছে তাৰমানে তাই এই মতাটোকে লাগিব এই মতাৰ লগতে তাই সুখী কিন্তু আজিৰ তাৰিখত মই এতিয়া আপোনালোকৰ সাংবাদিক সামাজিক মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো খুব বেছি 3 মাহ বা 4 মাহ তাই এইটো মতাৰ লগত থাকিব তাৰপিছত তাই বেলেগ এটা মতালে কিন্তু আকৌ যাব কাৰণ এবাৰ যেতিয়া
এইটো মানুহে জুতি পায় কেতিয়াও এৰিব নোৱাৰে এটা মতা এৰি এটা মতালে যাবই মানে এইটো ট্ৰেণ্ডত চলি আছে যোৱা শনিবাৰৰ দিনা আহিছে যোৱা শনিবাৰে মানে ৰাজখোৱা গাঁৱৰ নামঘৰত ভাওনা আছিলে সবকে ভাওনা চাবলৈ পঠিয়াই তাই ৰূপম জ্যোতিয়ে গাড়ী লৈ গৈছে বস্তু তাৰ মানে কাঁহৰ কাঁহী বাতিৰ পৰা কাপোৰ কানি মানে অলংকাৰলৈকে গোটেইখিনি গাড়ীত উঠাই তাই ৰূপম জ্যোতি দত্তলৈ তাই পলাই আহিছে তুমি যেনেকে পলাই আহে তাই তেনেকে 13 বছৰ সংসাৰ কৰি এটা মতাক এৰি এজনী ছোৱালীক এৰি তাই এখন ঘৰলৈ পলাই আমাৰ লখিমপুৰ জিলাৰে মানে আজাদ ৰাজখোৱা গাঁৱৰ এজনী বোৱাৰী তাই 12 বছৰীয়া এজনী ছোৱালী আছে ছোৱালী থকা পিছতো মানে তাই আজাদ গড়ে হগা বুলি এটা জেগালে তাই মানে পত্নী মৃত্যু হোৱা এজন মানে 3 বছৰীয়া এটা সন্তান থকা পুত্ৰ সন্তান থকা এজন পুৰুষলে তাই আহিলে তাই পলাই আহিলে মানে পৰকীয়া প্ৰেম কৰি আহিলে তাই পৰকীয়া প্ৰেম কৰি আহিছে কোনো কথা নাই তাই আহক তাই প্ৰেম কৰিছে কৰক আমি তাত বাধা দিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি তাই যিজন প্ৰথম স্বামী আছিলে প্ৰথম স্বামীজনক তাই আইনীভাৱে বিবাহ বিচ্ছেদ কৰি তাই এখন ঘৰলৈ আহিব লাগিছিলে আৰু মেইন কথাটো হ'ল কি এজনী 12 বছৰীয়া ছোৱালী আছে আমি যেতিয়া কালি মানে সেই মানুহ ঘৰলৈ যাওঁ তেতিয়া ছোৱালীজনীক নামটো সুধোতে ছোৱালীজনী ক'ব পৰা নাই মানে তাই উশাহটো ঘূৰাব পৰা নাই তাই ভিতৰত কান্দি 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 ছোৱালীজনী মানে শেষ হৈ গৈছে গতিকে তেনেকুৱা ঘটনাবিলাক যে আজিৰ সমাজত ঘটি থাকিবলৈ লৈছে এইটো আচলতে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে এই বেমাৰটো আজিকালি মানে বোৱাৰীবিলাক এনেকুৱা ট্ৰেণ্ডত উঠিছে মানে অকল মাত্ৰ বেলেগ মানে নিজৰ স্বামীক বাদ দি বেলেগ মতাৰ লগত ভাল পাব লাগে মানে ফূৰ্তি কৰিব লাগে নিজৰ মতাটো সুখ নাপায় বেলেগৰ মতাৰ লগতে সুখ পাব গতিকে এনেকুৱা ধৰণৰ ব্যাধিবিলাক যাতে সমাজৰ পৰা খুব সোনকালে আঁতৰি যায় আমি সেইটোৱে বিচাৰিছো আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা আমি আজি মহিলাগৰাকী ঘৰলৈ আহিলো আৰু আমি গম পালো যে তাই ইয়াতে আছে কিন্তু তাই এটা কথা আপোনালোকক মই কলো মানুহে ভুল কৰে কিন্তু ভুলৰ অনুশোচনা আছে বা তাই আমি যেতিয়া আহি তাইক ইয়াত কৈছো যে তুমি কিয় আহিলা কি কথা তাই এটো পাল চকু পানী ওলোৱা নাই তেতিয়াহ'লে সেইজনী মাতৃ বুলি কেনেকে কম মাতৃ নামত তাই কলংক গতিকে তাই এইটো মতালৈ আহিবলৈ নোপোৱা হলে তাই হয়তো সেই ছোৱালীজনী সিদিনা এটা ল'ৰা 10 বছৰীয়া ল'ৰা চুটকেছত ভৰোৱা নিচিনাকে তাই ছোৱালীজনী বা হাজবেণ্ডক কাৰোবাক তাই মাৰি হলেও আহিলেহেঁতেন তাই ইমানে প্ৰেমত পাগল হৈ আছে মানে এতিয়া আমি ইয়াত সুধিলো তাই তুমি ইয়াত কি কৰে বোলে মই ইয়াত থাকিম তুমিতো থাকিলে নহব তেতিয়াহ'লে ছোৱালীজনী কি হব তাই এতিয়া এইটো মতাৰ লগত আছে তাই এমাহৰ পিছত এই মতাটো আমনি লাগিব সিটো মতালে মনত পৰিব ছোৱালীজনীয়ে মনত পৰিব তাই যাবগে লাগিব গতিকে সংসাৰখনটো তেনেকে নচলিব গতিকে তাইৰ পৰা আমি এখন লিখা ললো তাই স্ব ইচ্ছাই লিখি দিছে চহী কৰি দিছে স্বাক্ষৰ কৰি দিছে যে মই সেইটো মতা মানে প্ৰথমজন স্বামীলে মই কেতিয়াও ঘূৰি নাযাওঁ ছোৱালীজনীৰ ওপৰত অধিকাৰ নেদেখাওকে সেইখন ঘৰৰ মই স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ওপৰত মই কোনো অধিকাৰ নেদেখাওঁ বুলি তাই একদম ফূৰ্তি মনে তাই লিখি তলত চহী কৰি দিছে তাৰমানে তাই এই মতাটোকে লাগিব এই মতাৰ লগতে তাই সুখী কিন্তু আজিৰ তাৰিখত মই এতিয়া আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো খুব বেছি 3 মাহ বা 4 মাহ তাই এইটো মতাৰ লগত থাকিব তাৰপিছত তাই বেলেগ এটা মতালে কিন্তু আকৌ যাব কাৰণ এবাৰ যেতিয়া এইটো মানুহে জুতি পায় কেতিয়াও এৰিব নোৱাৰে আহক তাই প্ৰেম কৰিছে কৰক আমি তাত বাধা দিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি তাই যিজন প্ৰথম স্বামী আছিলে প্ৰথম স্বামীজনক তাই আইনীভাৱে বিবাহ বিচ্ছেদ কৰি তাই এখন ঘৰলৈ আহিব লাগিছিলে আৰু মেইন কথাটো হ'ল কি এজনী 12 বছৰীয়া ছোৱালী আছে আমি যেতিয়া কালি মানে সেই মানুহ ঘৰলৈ যাওঁ তেতিয়া ছোৱালীজনীক নামটো সুধোতে ছোৱালীজনীয়ে ক'ব পৰা নাই মানে তাই উশাহটো ঘূৰাব পৰা নাই তাই ভিতৰত কান্দি 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 ছোৱালীজনী মানে শেষ হৈ গৈছে গতিকে তেনেকুৱা ঘটনাবিলাক যে আজিৰ সমাজত ঘটি থাকিবলৈ লৈছে এইটো আচলতে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে এই বেমাৰটো আজিকালি মানে বোৱাৰীবিলাক এনেকুৱা ট্ৰেণ্ডত উঠিছে মানে অকল মাত্ৰ বেলেগ মানে নিজৰ স্বামীক বাদ দি বেলেগ মতাৰ লগত ভাল পাব লাগে মানে ফূৰ্তি কৰিব লাগে নিজৰ মতাটো সুখ নাপায় বেলেগৰ মতাৰ লগতে সুখ পাব গতিকে এনেকুৱা ধৰণৰ ব্যাধিবিলাক যাতে সমাজৰ পৰা খুব সোনকালে আঁতৰি যায় আমি সেইটোৱে বিচাৰিছো আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা আমি আজি মহিলাগৰাকী ঘৰলৈ আহিলো আৰু আমি গম পালো যে তাই ইয়াতে আছে কিন্তু তাই এটা কথা আপোনালোকক মই কলো মানুহে ভুল কৰে কিন্তু ভুলৰ অনুশোচনা আছে বা তাই আমি যেতিয়া আহি তাইক ইয়াত কৈছো যে তুমি কিয় আহিলা কি কথা তাই এটো পাল চকু পানী ওলোৱা নাই তেতিয়াহ'লে সেইজনী মাতৃ বুলি কেনেকে কম মাতৃ নামত তাই কলংক গতিকে তাই এইটো মতালৈ আহিবলৈ নোপোৱা হলে তাই হয়তো সেই ছোৱালীজনী সিদিনা এটা ল'ৰা 10 বছৰীয়া ল'ৰা চুটকেছত ভৰোৱা নিচিনাকে তাই ছোৱালীজনী বা হাজবেণ্ডক কাৰোবাক তাই মাৰি হলেও আহিলেহেঁতেন তাই ইমানে প্ৰেমত পাগল হৈ আছে মানে এতিয়া আমি ইয়াত সুধিলো তাই তুমি ইয়াত কি কৰে বোলে মই ইয়াত থাকিম তুমিতো থাকিলে নহব তেতিয়াহ'লে ছোৱালীজনী কি হব তাই এতিয়া এইটো মতাৰ লগত আছে তাই এমাহৰ পিছত এই মতাটো আমনি লাগিব সিটো মতালে মনত পৰিব ছোৱালীজনীয়ে মনত পৰিব তাই যাবগে লাগিব গতিকে সংসাৰখনটো তেনেকে নচলিব গতিকে তাইৰ পৰা আমি এখন লিখা ললো তাই স্ব ইচ্ছাই লিখি দিছে চহী কৰি দিছে স্বাক্ষৰ কৰি দিছে যে মই সেইটো মতা মানে প্ৰথমজন স্বামীলে মই কেতিয়াও ঘূৰি নাযাওঁ ছোৱালীজনীৰ ওপৰত অধিকাৰ নেদেখাওকে সেইখন ঘৰৰ মই স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ওপৰত মই কোনো অধিকাৰ নেদেখাওঁ বুলি তাই একদম ফূৰ্তি মনে তাই লিখি তলত চহী কৰি দিছে তাৰমানে তাই এই মতাটোকে লাগিব এই মতাৰ লগতে তাই সুখী কিন্তু আজিৰ তাৰিখত মই এতিয়া আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো খুব বেছি 3 মাহ বা 4 মাহ তাই এইটো মতাৰ লগত থাকিব তাৰপিছত
তাই বেলেগ এটা মতালে কিন্তু আকৌ যাব কাৰণ এবাৰ যেতিয়া এইটো মানুহে জুতি পায় কেতিয়াও এৰিব নোৱাৰে এটা মতা এৰি এটা মতালে যাবই মানে এইটো ট্ৰেণ্ডত চলি আছে যোৱা শনিবাৰৰ দিনা আহিছে যোৱা শনিবাৰে মানে ৰাজখোৱা গাঁৱৰ নামঘৰত ভাওনা আছিলে সবকে ভাওনা চাবলৈ পঠিয়াই তাই ৰূপম জ্যোতিয়ে গাড়ী লৈ গৈছে বস্তু তাৰ মানে কাঁহৰ কাঁহী বাতিৰ পৰা কাপোৰ কানি মানে অলংকাৰলৈকে গোটেইখিনি গাড়ীত উঠাই তাই ৰূপম জ্যোতি দত্তলৈ তাই পলাই আহিছে তুমি যেনেকে পলাই আহে তাই তেনেকে 13 বছৰ সংসাৰ কৰি এটা মতাক এৰি এজনী ছোৱালীক এৰি তাই এখন ঘৰলৈ পলাই আমাৰ লখিমপুৰ জিলাৰে মানে আজাদ ৰাজখোৱা গাঁৱৰ এজনী বোৱাৰী তাই 12 বছৰীয়া এজনী ছোৱালী আছে ছোৱালী থকা পিছতো মানে তাই আজাদ গড়ে হগা বুলি এটা জেগালে তাই মানে পত্নী মৃত্যু হোৱা এজন মানে 3 বছৰীয়া এটা সন্তান থকা পুত্ৰ সন্তান থকা এজন পুৰুষলে তাই আহিলে তাই পলাই আহিলে মানে পৰকীয়া প্ৰেম কৰি আহিলে তাই পৰকীয়া প্ৰেম কৰি আহিছে কোনো কথা নাই তাই আহক তাই প্ৰেম কৰিছে কৰক আমি তাত বাধা দিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি তাই যিজন প্ৰথম স্বামী আছিলে প্ৰথম স্বামীজনক তাই আইনীভাৱে বিবাহ বিচ্ছেদ কৰি তাই এখন ঘৰলৈ আহিব লাগিছিলে আৰু মেইন কথাটো হ'ল কি এজনী 12 বছৰীয়া ছোৱালী আছে আমি যেতিয়া কালি মানে সেই মানুহ ঘৰলৈ যাওঁ তেতিয়া ছোৱালীজনীক নামটো সুধোতে ছোৱালীজনীয়ে ক'ব পৰা নাই মানে তাই উশাহটো ঘূৰাব পৰা নাই তাই ভিতৰত কান্দি ছোৱালীজনী মানে শেষ হৈ গৈছে গতিকে তেনেকুৱা ঘটনাবিলাক যে আজিৰ সমাজত ঘটি থাকিবলৈ লৈছে এইটো আচলতে কেনেকুৱা ধৰণৰ বেমাৰ হৈছে এই বেমাৰটো আজিকালি মানে বোৱাৰীবিলাক এনেকুৱা ট্ৰেণ্ডত উঠিছে মানে অকল মাত্ৰ বেলেগ মানে নিজৰ স্বামীক বাদ দি বেলেগ মতাৰ লগত ভাল পাব লাগে মানে ফূৰ্তি কৰিব লাগে নিজৰ মতাটো সুখ নাপায় বেলেগৰ মতাৰ লগতে সুখ পাব গতিকে এনেকুৱা ধৰণৰ ব্যাধিবিলাক যাতে সমাজৰ পৰা খুব সোনকালে আঁতৰি যায় আমি সেইটোৱে বিচাৰিছো আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা আমি আজি মহিলাগৰাকী ঘৰলৈ আহিলো আৰু আমি গম পালো যে তাই ইয়াতে আছে কিন্তু তাই এটা কথা আপোনালোকক মই কলো মানুহে ভুল কৰে কিন্তু ভুলৰ অনুশোচনা আছে বা তাই আমি যেতিয়া আহি তাইক ইয়াত কৈছো যে তুমি কিয় আহিলা কি কথা তাই একটু পাল চকু পানী ওলোৱা নাই তেতিয়াহ'লে সেইজনী মাতৃ বুলি কেনেকে কম মাতৃ নামত তাই কলংক গতিকে তাই এইটো মতালে আহিবলৈ নোপোৱা হলে তাই হয়তো সেই ছোৱালীজনী সিদিনা এটা ল'ৰা 10 বছৰীয়া ল'ৰা চুটকেছত ভৰোৱা নিচিনাকে তাই ছোৱালীজনী বা হাজবেণ্ডক কাৰোবাক তাই মাৰি হলেও আহিলেহেঁতেন তাই ইমানেই প্ৰেমত পাগল হৈ আছে মানে এতিয়া আমি ইয়াত সুধিলো তাই তুমি ইয়াত কি কৰিবলৈ মই থাকিম তুমিতো থাকিলে নহব তেতিয়াহ'লে ছোৱালীজনী কি হব তাই এতিয়া এইটো মতাৰ লগত আছে তাই এমাহৰ পিছত এই মতাটো আমনি লাগিব সিটো মতালে মনত পৰিব ছোৱালীজনীয়ে মনত পৰিব তাই যাবগে লাগিব গতিকে সংসাৰখনটো তেনেকে নচলিব গতিকে তাইৰ পৰা আমি এখন লিখা ললো তাই স্ব ইচ্ছাই লিখি দিছে সহি কৰি দিছে স্বাক্ষৰ কৰি দিছে যে মই সেইটো মতা মানে প্ৰথমজন স্বামীলে মই কেতিয়াও ঘূৰি নাযাওঁ ছোৱালীজনীৰ ওপৰত অধিকাৰ নেদেখাওকে সেইখন ঘৰৰ মই স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ ওপৰত মই কোনো অধিকাৰ নেদেখাওঁ বুলি তাই একদম ফূৰ্তি মনে তাই লিখি তলত সহি কৰি দিছে তাৰমানে তাই এই মতাটোকে লাগিব এই মতাটোৰ লগতে তাই সুখী কিন্তু আজিৰ তাৰিখত মই এতিয়া আপোনালোকৰ সাংবাদিক সামাজিক মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো খুব বেছি 3 মাহ বা 4 মাহ তাই এইটো মতাৰ লগত থাকিব তাৰপিছত তাই বেলেগ এটা মতালে কিন্তু আকৌ যাব কাৰণ এবাৰ যেতিয়া এইটো মানুহে জুতি পায় কেতিয়াও এৰিব নোৱাৰে এটা মতা এৰি এটা মতালে যাবই মানে এইটো ট্ৰেণ্ডত চলি আছে যোৱা শনিবাৰৰ দিনা আহিছে যোৱা শনিবাৰে মানে ৰাজখোৱা গাঁৱৰ নামঘৰত ভাওনা আছিলে সবকে ভাওনা চাবলৈ পঠিয়াই তাই ৰূপম জ্যোতিয়ে গাড়ী লৈ গৈছে বস্তু তাৰ মানে কাঁহৰ কাঁহী বাতিৰ পৰা কাপোৰ কানি মানে অলংকাৰলৈকে গোটেইখিনি গাড়ীত উঠাই তাই ৰূপম জ্যোতি দত্তলৈ তাই পলাই আহিছে তুমি যেনেকে পলাই আহে তাই তেনেকে 13 বছৰ সংসাৰ কৰি এটা মতাক এৰি এজনী ছোৱালীক এৰি তাই এখন ঘৰলৈ পলাই